আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ নেক্সট এক্টিভিটিজ 7 নম্বৰ এক্টিভিটিজ এইটো আলোচনা কৰিবলৈ লৈছোঁ গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা এটা 7 নম্বৰ এক্টিভিটিজটো আছে পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ এ নিউ দিল্লী টুমৰো পিংকি আৰু তাইৰ মাকে কালিলৈ নতুন দিল্লীলৈ যাত্ৰা কৰিব পিংকি sent an email to her sister Pihu who lives in New Delhi পিংকিয়ে এটা বাৰ্তা পঠাইছে তাইৰ সিষ্টাৰ অৰ্থাৎ ভনীয়েকলৈ যিটো তাইৰ ভনীয়েক দিল্লীত থাকে অৰ্থাৎ দিল্লীত থকা ভনীয়েকলৈ এটা মেছেজ পঠাইছে অৰ্থাৎ বাৰ্তা পঠাইছে ইমেইলৰ জৰিয়তে asking her to receive them at the railway station অৰ্থাৎ ৰেলৱে ষ্টেচনৰ পৰা আনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছিল আৰু এই বাৰ্তাটো কেনেধৰণে পঠাইছে ইয়াতে আমাক দিয়া হৈছে প্ৰথমতে টু ইয়াতে টু বুলি যিটো অপশ্যন আছে এইটোত ইমেইল আইডিটো লিখিব লাগিব তাৰ পৰা নেক্সট সাবজেক্ট আছে এটা সাবজেক্টটোত দিয়া হৈছে our arrival time dear Pihuba we are reaching New Delhi tomorrow at 10:20 a.m. by the 12423 Rajdhani Express. Please receive at the railway stations with love, Pinky. অৰ্থাৎ কাইলৈ নিউ দিল্লী পোৱা যাব গতিকে আৰু ইয়াতে টাইমিংটো দিয়া হৈছে 10:20 a.m. আৰু যিখন ৰাজধানী এক্সপ্ৰেছ নাম্বাৰ দিয়া হৈছে আৰু ৰিচিভ কৰিবৰ কাৰণে অৰ্থাৎ আনিবৰ বাবে মেছেজটো কৰিছে গতিকে এনেধৰণে এটা ইমেইল লিখি পিনি নিজৰ সিষ্টাৰ অৰ্থাৎ ভনীয়েকলৈ পঠাইছে গতিকে ইয়াতে এইটোৱে বুজাব লৈছে যে আমি ইমেইলসমূহ কেনেধৰণে লিখিব লাগে বা অন্য এজনলৈ আমি কেনেধৰণে কম্পিউটাৰৰ মাধ্যমেৰে ইমেইলসমূহ পঠাব পাৰোঁ এনেধৰণেৰে আমি ইমেইলসমূহ পঠাব পাৰিম বিভিন্ন জনলৈ আমি পঠাব পাৰিম আমি এনেধৰণে লিখি পিনি পঠাব পাৰিম তাকে বুজোৱা হৈছে